Good morning, students. Assam Higher Secondary result আজি দিব নেকি? মই আপোনালোকক যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তাত কৈছিলোঁ বাৰু 3টা পইণ্ট। আজি আমি ৰিজাল্ট দিয়াৰ এটা ডেট আছে আমাৰ আজি 21 আছিল। সেইকাৰণে আমাৰ সকলো ভাবি আছোঁ যে আজি ৰিজাল্ট দিব নেকি, বা তেনেকুৱা ভিডিঅ' বহুত আহি আছে যে ৰিজাল্ট আজি দিব নেকি। আপোনালোকক মই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট এইটো চাব পাৰে। এইটো অফিচিয়েল ৱেবছাইটৰ ভিতৰত আছে। আপোনালোকে ইয়াত ৰিজাল্টত আপোনালোকে ডাউনলোড হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ৰিজাল্ট 2025 মাৰ্কশ্বিট, এইটো 2025 চনৰ মাৰ্কশ্বিট আছে। ইয়াত 2026 একো মেনশ্যন অহা নাই এতিয়ালৈ। এইটো ৰিচেকিং ৰিজাল্ট অফ HS। ইয়াত যিখিনি নটিছ আছে সকলো 2025 ইয়াত নতুনকৈ কোনো নটিছ অহা দেখা নাই। আপোনালোকক মই আৰু এটা বস্তু দেখাই আছোঁ। আপুনি যদি গুগলত চাৰ্চ কৰি দিয়ে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট 2026 বুলি, ইয়াত দ্য আছাম হায়াৰ ছেকেণ্ডাৰী 2026 for Arts, Science and Commerce stream is expected to be announced by the Assam State School Education Board between April 20 to April 30. যোৱাকালি যেতিয়া আমি এইটো চেক কৰিছিলোঁ তেতিয়া কিন্তু আমি এইটো বস্তু ডেটটো তেনেকুৱা পোৱা নাছিলোঁ। যোৱাকালি যদি আপোনালোকে মোৰ ভিডিঅ' চাইছে, যোৱাকালি আমাৰ ডেটটো তেনেকৈ 20 to 30 তেনেকুৱা মেনশ্যন নাছিল। আজি নতুনকৈ আপডেট কৰিছে। যোৱাকালি এনেকৈ নাছিল। আমি যদি চাৰ্চ কৰিছিলোঁ ৰিজাল্ট ডেট লেট এপ্ৰিল 2026, লাইকলি এপ্ৰিল 20 পৰা 25। আজি এইটো আপডেট কৰিছে। মই যেতিয়া নিজে চাইছোঁ তেতিয়া মই নিজে গম পাইছোঁ এইটো বস্তু আপডেট কৰা হৈছে। এইটো 20 পৰা যে 25 লিখিছে এইটো বস্তু আপডেট কৰা হৈছে। এইটো যোৱাকালিলৈ তেনেকুৱা হোৱা নাছিল। আপোনালোকে গমে পাব অফিচিয়েল ৱেবছাইট কি চাব লাগিব, এইটো assam.gov.in, nic.in, এইবোৰ তোমালোকে এইটো চালে হৈ যাব। অল্টাৰনেটিভ মেথড তোমালোকে জানাই যে উপলব্ধ মোবাইল এপৰ দ্বাৰা তোমালোকে এইটো চেক কৰিব পাৰিবা। তো বৰ্তমান আপডেট এইখিনিয়ে গুগলত। মই তেনেকুৱা কোনো পোৱা নাই যে মানে আজি কিবা ৰিজাল্ট দিব। তোমালোকে এটা বস্তু লক্ষ্য কৰিব পাৰা, আজি তোমালোকে যদি আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন তোমালোকক মাৰ্ক কৰি দেখুৱাই দি আছোঁ। এইটো যিটো ৱেবছাইট, এইটো অফিচিয়েল ৱেবছাইট। এইটো অফিচিয়েল ৱেবছাইট। এই ৱেবছাইট যদি তোমালোকে আজি মই ক্লিক কৰি দেখাই দিওঁ, ক্লিক কৰোঁতে টাইম লাগিছে, মানে ইয়াত চাৰ্ভাৰটো ডাউন হোৱা দৰে হৈছে, কাৰণ ইয়াত বহুত ষ্টুডেণ্টে চাৰ্চ কৰি আছে। এপ্ৰক্স 5K ষ্টুডেণ্টে চাৰ্চ কৰি আছে এতিয়া এই সময়ত। এইটো ডাউন হৈ গৈছে। মই আপোনালোকক দেখুৱাই দিছোঁ যে এতিয়া লোড হোৱা নাই এইটো। তোমালোকে এতিয়া চিন্তা কৰিব নালাগে। তো ৰিজাল্ট তেনেকুৱাকৈ দিয়া মই কোনো এতিয়া মই তোমালোকক দেখুৱাই দিলোঁ। আজি যে ঘোষণা হ'ব তেনেকুৱা কোনো অফিচিয়েল আপডেট অহা নাই। জাষ্ট লিখা আছে যে 20 পৰা 25 হ'ব, আৰু কিছুমান লিখা আছে যে 20 পৰা 30 ভিতৰত হ'ব। তোমালোকে যিদিনা ৰিজাল্ট দিব, তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিম মই তোমালোকক। অতি সহজে ফাৰ্ষ্ট তোমালোকে পাৰিবা। এইটো তোমালোকৰ লিংক থাকিব। তোমালোকে যদি ডেছক্ৰিপশ্যনত ক্লিক কৰিবা এনেকুৱাকৈ আহি যাব। অহাৰ পিছত তোমালোকে ৰিজাল্ট চেক নাও ইয়াত ক্লিক কৰিবা। তোমালোকৰ যি ষ্ট্ৰীম হয়, তোমালোকৰ আৰ্টছ, কমাৰ্চ, ছায়েন্স যি ষ্ট্ৰীম হয়, তোমালোকে তাত ক্লিক কৰি দিলে হৈ যাব। তোমালোকে লাষ্ট আপডেটখিনি চাব পাৰা যে কেনেকুৱাকৈ ৰিজাল্ট দি আছে লাষ্ট ইয়াৰ 2024। তুমি ইয়াত যদি ক্লিক কৰি দিবা, তোমালোকৰ নতুন পেজ খোল হ'ব আৰু তোমালোকৰ লিংকটো এক্টিভ হৈ যাব। বৰ্তমান যেতিয়া ৰিজাল্ট দিয়া নাই সেইকাৰণে লিংকটো এক্টিভ হোৱা নাই। ডেছক্ৰিপশ্যনৰ পৰা ক্লিক কৰি তোমালোকে অতি সহজে কোনো অসুবিধা নোহোৱাকৈ ৰিজাল্ট চেক কৰিব পাৰিবা। ঠিক আছে, আৰু তোমালোকৰ এইটো বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা। থেংক ইউ।